কাম কামেই হয়, সৰু ডাঙৰ বুলি একো কথা নাই। আৰু কৰ্ম সকলোতকৈ ডাঙৰ হয়, ধৰ্মতকৈও ডাঙৰ। কাম কি হয় এইটো কথা সেইজন মানুহক সোধা যিজন মানুহে নিজে কষ্ট কৰি জীৱনত আগুৱাই গৈছে, নিজৰ খৰচ নিজে উলিয়াইছে, নিজৰ পৰিয়ালটো পুহি ৰাখিছে। সেইজন মানুহক সোধা কাম কি। কামত কোনো সৰু ডাঙৰ নাই, বুজিছা? কিন্তু এইবোৰ কথা তুমি কেতিয়াও বুজি নোপোৱা। কিয় জানানে? কাৰণ তুমি জীৱনত কাৰো সন্মান কৰিও পোৱা নাই আৰু একো কামো কৰি পোৱা নাই। তোমাৰতো ষ্টেণ্ডাৰ্ড লেভেলৰহে কথা, তোমাকতো ষ্টেণ্ডাৰ্ডহে লাগে। বাকী যিয়ে নহওক, তুমি এজনী মডাৰ্ণ ছোৱালী, তোমাৰ লগৰবোৰো বহুত ষ্টেণ্ডাৰ্ড, হাই কোৱালিটিৰ ফ্ৰেণ্ড আছে তোমাৰ। কেতিয়াবা সময় পালে দুখীয়া মানুহৰ ঘৰত গৈ চাবা, তেওঁলোকে দুবেলা দুমুঠি খাবৰ কাৰণে কিমান কষ্ট কৰিছে, কিমান কাম কৰিছে। যেতিয়া তুমি ভালদৰে বুজি পাবা, তেতিয়া তুমি এনেকুৱা ব্যৱহাৰ কাকোৱে নোকোৱা। মোৰ মাটো দূৰৰে কথা। আৰু এটা কথা কওঁ, কাণ খুলি শুনি লোৱা, মোৰ মা মোৰ কাৰণে সকলোতকৈ ডাঙৰ। তুমি যদি মোৰ মাৰ লগত সদায় এনেকুৱা ব্যৱহাৰ কৰি থাকিম বুলি ভাবিছা, তেনেহ'লে তুমি এইখন ঘৰত থকাটো মই নিবিচাৰোঁ। আৰু মই তোমাৰ লগত যাম বুলি কেতিয়াও নাভাবিবা। মোৰ মাৰ কাৰণে মই তোমাৰ দৰে 10জনী ছোৱালীক এৰিবলৈ প্ৰস্তুত আছোঁ। তাৰমানে তুমি কি ক'বলৈ বিচাৰিছা? মই নহ'লেও তুমি থাকিব পাৰিবা। এতিয়ালৈকে তুমি বুজিয়ে পোৱা নাই নেকি? তোমাৰ যদি এইখন ঘৰৰ পৰা যাবলৈ মন গৈছে, তেনেহ'লে তুমি অকলে যোৱা। আৰু যি ওলাই যাবা যাবাই। এইখন ঘৰলৈ দ্বিতীয়বাৰ ঘূৰি আহিম বুলি নাভাবিবা। মই তোমাক ডিভোৰ্চ দিব পাৰিম, বুজিছা? যোৱা, তোমাৰ যদি ওলাই যাব মন গৈছে অকলে অকলে যোৱা। মই তোমাৰ লগত যোৱাত নাই। বাবা, তই পাগল হৈছ নেকি?